গোৰেশ্বৰৰ ১ নং ৰৌমাৰী গাঁৱৰ বাসিন্দা তথা বিজেপিৰ সংখ্যালঘু নেতা সুৰজ আলীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন স্থানীয় একাংশ ৰাইজৰ। গাঁওখনৰ দুগৰাকী জ্যেষ্ঠ লোক আহেদ আলী আৰু জয়নাল আলীয়ে কয় যে গাঁওখনত শান্তি সম্প্ৰীতিৰে ঈদ উদযাপনৰ বিষয়ে আলোচনা কৰি থকা সময়তে সুৰজ আলীয়ে আলোচনাৰ বিষয় অন্যফালে ঢাল খুৱাই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু এই কথাৰ বিৰোধিতা কৰাৰ বাবেই সুৰজ আলীয়ে বিজেপি দলত যোগদান কৰাৰ বাবেই গাঁওখনৰে একাংশ লোকে মাৰপিট কৰা বুলি অভিযোগ কৰে। আহেদ আলী আৰু জয়নাল আলীয়ে সুৰজ আলীৰ এই অভিযোগ অস্বীকাৰ কৰে। লগতে মিছা অভিযোগ দিয়া বুলি উল্লেখ কৰি সুৰজ আলীক ধিক্কাৰ প্ৰদান কৰে। কালি আমি এটা ৰাজহুৱা আলোচনাত গৈছিলোঁ ঈদৰ বিষয়ে সমাজৰ আলোচনা, সেইটো লৈ পেলাই আলোচনা কৰোঁতে সুৰজক মাতা হৈছিল। পিছত ইয়াতে মাতোঁতে সুৰজে আহি পিছত আমি ৰাইজৰ আলোচনা কৰোঁতে পিছত ৰাজহুৱা আলোচনাটো সুৰজে বেলেগ ফালে টানি লৈ গেল। সি ৰাজনীতিক টানি লৈ গেল। তাতেতো আমি ৰাজনীতিকৰ বিষয়ে কোনো আলোচনা কৰা নাই। তাৰমানে আজি এটা নিউজ চালোঁ, সুৰজে নিউজটো বজাইছি যে ৰাজনীতি সি বিজেপি কৰে বুলি আমি বোলে তাক মাৰধৰ কৰিছোঁ, কিন্তু এইটো মিছা কথা। তাৰ বিষয়ে অলপ ধিক্কাৰ জনাইছোঁ, মনটোত বিৰাট দুখ পাইছোঁ। এইটো তাৰ ক'ব নালাগিছে। ইয়াতে ৰাজনীতিৰ বিষয়ে কোনো আলাপ আলোচনা আমি কৰা নাই, আমি ৰাজহুৱা আলোচনা কৰিছোঁ। মোৰ এইখিনি ক'ব লগা। নাই একো মাৰপিট আমি কৰা নাই। এতিয়া আমাৰ ওপৰত কেছ দিছি বুলি এতিয়া এই নিউজত চালোঁ, আৰু এতিয়া কি ক'ম আৰু এতিয়া মিছা কথাত কেছ দিছি, এইটো ধিক্কাৰ জনাইছোঁ। এইটো কাজিয়াখন হৈছিল মানে ক'লো আপোনাৰ এই ৰাজহুৱা, আমি কালি ৰাতিপুৱা হ'লে ঈদ, সেইকাৰণে আমি মানুহখিনি মিলা প্ৰীতিত এটা আলোচনা কৰিব লাগে যে গাঁৱত এটা কিবা কেজেং থাকিবও পাৰে বা কাৰ লগত কিবা মনোমিলন থাকিব পাৰে। সেইকাৰণে আমি বহি যে কাৰোৰ লগত যদি কোনো ভাৱ নাথাকে আমি মিলা প্ৰীতিত ঈদটো পালন কৰিম। তাত ধৰি আলোচনা, কোনো ৰাজনীতিৰ বিষয়ে কোনো আলোচনা নাই। আৰু সুৰজক আমি মাৰপিটো কৰা নাই, ৰাজনীতিকৰ বিষয়ে কোনো আলোচনা কৰা নাই। আগতে কিবা সংগঠনত জড়িত হৈছিল? আগতে তেখেত আছিল সংগঠনত জড়িত হৈ পেলাই নেমচত। এই বিজেপিত কেতিয়া জইন কৰিছে এইটো কিন্তু মই ক'ব নোৱাৰোঁ। কালিহে মই শুনা পাইছোঁ, এইখিনি মই জানো। আৰু নাই বিজেপিক জইন কৰাৰ কাৰণে আমাৰ কোনো আপত্তি নাই, আমাৰ একো ক'ব লগা নাই। সি যদি বিজেপি কৰে, কাৰোবাৰ যদি এজিপি কৰে, তাতে আমাৰ কোনো ক'ব লগা একোৱেই নাই। ৰাজনীতিৰ বিষয়ে আমাৰ কোনো আলোচনা হোৱাও নাই, আৰু আমি নকৰোঁ। তাত ধৰিয়া মনটোত বিৰাট দুখ পাইছোঁ, বিৰাট ধিক্কাৰ লাগছি মনটোত। এতিয়া কেছ দিছি, বিনা দুখত যদি জেল খাটিব লাগে, এইটোতো সুৰজে এতিয়া কি ক'লা, এইটো সুৰজেহে বুজি পাব। এতিয়া মই আৰু কি ক'ম। আপোনাৰ নাম? মোৰ নাম মহম্মদ জয়নাল আলী। কি নাম আপোনাৰ? আহেদ আলী। কি হৈছিল যোৱাকালি? এই যে ৰাইজৰে যিটো নেকি এটা আলোচনা, এই আলোচনাখিনি হৈছিল আৰু যে শান্তি সম্প্ৰীতি বজাই ৰাখি আজি যাতে আমি ঈদ পালনটো যাতে কৰিব পাৰোঁ, মানে এইখিনি আলোচনা হৈছে। আৰু তাৰ বাহিৰে মাৰপিট চাৰপিট একো হোৱা নাই। এইটো আমি ক'ব নোৱাৰিম, কিন্তু এইটো কেনেকৈ কি বনাইছে এইটো সেই সুৰজে জানিব। তাৰ বিষয়ে মোৰ ক'ব লগা একো নাই। নাই এনেকুৱা কোনো ৰাজনীতিৰ আমি উল্লেখ কৰা নাই, ৰাজনীতিৰ কথাও কোৱা নাই। আৰু ৰাজনীতি আমি সেইটো কেনেকৈ বা কৈছে এইটো সি জানিব। আমি কিন্তু কোনো ৰাজনীতিৰ বিষয়ে আলোচনা বহা নাই। আমি এটা শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে, আজিৰ দিনটোৰ কাৰণে আমি এটা মানে শান্তিৰ বিষয়ে এটা আলোচনা কৰিব খুজিছিলোঁ। আগৰ পৰা তেওঁলোকৰ মতবিৰোধ হৈ আছিল নেকি আপোনালোকে? নাই আমি আগৰ পৰা কোনো কাজিয়া পেচাল একো নাই। তাৰ লগত কাজিয়া পেচাল থাকিলেতো তেখেতক আমি সভাপতি নেদলোহে। গতিকে আমাৰ এতিয়া বৰ্তমান সমাজৰ সিয়ে সভাপতি। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।